হেল্ল' ফ্ৰেণ্ডছ, আজি মই আকৌ মোৰ এটা নতুন ভিডিঅ'লৈ ৱেলকাম কৰিছোঁ। আজি এয়া দেখিছে পিছপিনে গাহৰিৰ গঁৰালটো ডাইৰেক্ট তাতে আহি ভিডিঅ' কৰি আছোঁ, দেখুৱাম। ইয়াত বৰষুণৰ কাৰণে কেনেকুৱা অৱস্থা হৈ গৈছে, পূৰা পেখে পেখ বেগে দুইফালে একেই অৱস্থা। বেগেতো একো দিয়া নাই, এতিয়া টিং চিং দিয়া হৈছে, ইয়াতে দিয়া হোৱা নাই। তো ইয়াৰ ফলত কেনেকুৱা প্ৰব্লেম হৈছে গাহৰিকেইটাতো দেখুৱাই আছোঁ। একেবাৰে তলটো পাকা নকৰি এতিয়া গাহৰিকেইটা বেমাৰত পৰিব লগা পৰিছে ইতিমধ্যে দেখুৱাই আছোঁ। আদাৰ পানী বৰ্তমান ঠিকে খাই আছে, কিন্তু খোজ কাঢ়িব নোৱাৰে। ঠেং এখন লেঙেৰা হৈ গৈছে, এইটো লেঙেৰা হৈছে, এইটো অলপ ভং হৈছে। সেইটোৰ কাৰণে এই খোৱাৰটোৰ পৰা ওলাই দিলোঁ, গঁৰালটোৰ পৰা, যাতে মুকলি কৰি থাকিব পাৰে পৰিষ্কাৰকৈ। এইটো বৰ্তমান অলপ ভাল হোৱা যেন হৈছে। এতিয়া ৰাতিপুৱা চাইছিলোঁ, ইও লেঙেৰা কৰি বেৰা আছিল। তো এনেকুৱাই আৰু প্ৰব্লেমবিলাক। এয়া এইটো উঠাই দিলে উঠিব পাৰে, আৰু দানা পানী এনে খাই আছে, কিন্তু কিহৰ কাৰণে এনেকুৱা, আমি যেনেকুৱা গৰুবিলাকক কিবা চপকা বৰাবিলাকক তেনেকুৱা হৈছে। বেমাৰটো উঠাই কিনে দেখুৱাই আছে, একবাৰ চাওক। এইগিলা প্ৰব্লেম, তাৰ কাৰণে অলপ তলটো পাকা কৰি কিনে অলপ 2 পইচা খৰচ হওক, কিন্তু একেবাৰে কমপ্লিট কৰিব। তলটো পূৰা পাকাই কৰি ল'ব কোনোবা যদি গাহৰি এনেকৈ পুহিম বুলি ভাবিছে। কিন্তু এনেই কেঁচা মাটিত সেনেকৈ ৰাখিব নোৱাৰি। দেখিছে এইটো কেনেকুৱা হয়, পিছত দেখুৱাম, ভাল কৰিব পাৰোঁ নে নোৱাৰোঁ। এতিয়া অলপ মুকলি কৰি এৰি দিছোঁ ঘৰৰ বাৰীতে, চাওঁ কেনেকুৱা হয়, ভাল কৰিব পাৰোঁ নে নোৱাৰোঁ। এনেকুৱা এই পেকত আৰু ক'ত বেমাৰ আজাৰটো আহিবই না। সেইটো এতিয়া চাফা কৰি ৰাখিলেও চাফা কৰি ৰাখিব নোৱাৰোঁ। পাকা কৰিলে আৰু কি হয়, মটৰেদি জাষ্ট পানী মাৰি দি পূৰা গৰুবিলাক পূৰা ধোৱা খাই যায়, গাহৰিৰ মল মূত্ৰ এইবিলাক। তো সেইটোৱে ভাল, পৰিষ্কাৰ কৰি ৰাখিব পাৰে। আৰু বেগে ধৰ এনেকুৱা কৰিলে মানে বেগে কিবা মেডিচিনো মাৰিব পাৰে, যেনে পটাছ পানী কিবা কিবি মাৰি থাকে যে গাহৰি ফাৰ্মত, সেইবিলাক মাৰিব পাৰে। কিন্তু ইয়াত আৰু ক'ত মাৰিবি, ইয়াতে মাৰিব বানে নাখায়। তো ইয়ে আছিল আজি ভিডিঅ'টো, অলপ জনাই দিলোঁ। প্ৰব্লেমটো আগতে বনাইছিলোঁ, এইটো প্ৰব্লেম বুলি কেনে এনেকুৱাকৈ বনালে পেক হয়, কিন্তু গাহৰি একদম বেমাৰত পৰিবই আৰু এনেকৈ কৰিলে। তাৰ কাৰণে এতিয়া পূৰা লোকেল হিচাপত এৰি দিছোঁ, যি ঘাঁহ বন যি খাই থাকে, অলপ বেৰাই থাকিলে যাতে অলপ ভাল হয় ফুলটো তাৰ। তো আৰু এটা আপডেট দিম, কেনেকুৱা কি হয়, ভাল হয় নে নহয়। খাৱাটো বৰ্তমান ঠিকে আছে, বেগে ঘাঁহ বন এইগিলাও খাই আছে, আৰু ৰাতিপুৱা দানাও খাইছে অলপ। আমাৰ যিটো ধানৰ গুড়ি আৰু জুগুলি এনেকুৱাকৈ দিছিলোঁ, খাইছে। কিন্তু ডাঙৰ গাহৰিৰ দানা আনিছিলোঁ, সেইটো কমকৈ দি আছিলোঁ, সেইটো দিয়া বন্ধ কৰিছোঁ, সেইটোৰ কাৰণেও হ'ব পাৰে বুলি। তো ইয়ে আৰু ফ্ৰেণ্ডছ, তেওঁক আপোনালোকক জনালোঁ। তো এনেকৈ নকৰিব, মই ভিডিঅ' বনাইছিলোঁ এনেকৈ কৰক বুলি কেনে, কিন্তু আজি কৈছোঁ এনেকৈ নকৰিব। একে তলটো পূৰা পাকা কৰিহে কৰিব ফাৰ্মটো, যদি ফাৰ্ম কৰিম বুলি ভাবিছে। মোৰ একচুৱেলি উদ্দেশ্য ফাৰ্ম কৰিম বুলিও নাছিল, এনে জাষ্ট এই কল খেতিত যাতে গাহৰিবিলাকে উকুটি থাকে ন, সেইটোৰ কাৰণে যাতে ৰাখিব পাৰোঁ, তাতে সেনেকৈয়ে কৈছিলোঁ। এইবাৰ ভাবিছোঁ পূৰা তলটো পূৰা পাকা কৰিহে গাহৰি পোৱালি হেৰি কৰিম। ইয়াতে 4টা ৰাখিম বুলি ভাবিছিলোঁ, কিন্তু 2টাই হ'ব, আৰু এতিয়া এইকেইটাই হ'ব। এই বছৰ, অহা বছৰ ট্ৰাই কৰিম ভালকৈ কৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ, ধন্যবাদ।